শনিবাৰে দিনৰ 12:30 ঠেলামাৰা ৰাজচক্ৰ এলেকাৰ বাহপেৰা আৰু 1 নম্বৰ উলুবাৰীত এটা বনৰীয়া হাতীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰিলে। বন বিভাগৰ লোকে খেদি অনা বনৰীয়া হাতীটোৱে জনাঞ্চলত প্ৰৱেশ কৰি 5টাকৈ পৰিয়ালৰ ক্ষতিসাধন কৰা দেখিবলৈ পোৱা গ'ল। উল্লেখযোগ্য যে বন বিভাগৰ লোকে খেদি অনা হাতীটোৱে ঠেলামাৰা ৰাজচক্ৰ এলেকাৰ 1 নম্বৰ উলুবাৰী গাঁৱৰ বাসিন্দা তিলক সতনামীৰ ৰান্ধনী ঘৰৰ লগতে গোহালি ঘৰ, ওম প্ৰকাশ সতনামীৰ ভঁৰাল ঘৰ, শৈল সতনামীৰ চাৰিসীমাৰ বেৰ, দুৱাৰিকা সতনামীৰ কঠিয়াবাৰী গছকি ক্ষতিসাধন কৰাৰ লগতে বাহপেৰাৰ বাসিন্দা দীপক সতনামীৰ শৌচাগাৰ আৰু চাৰিসীমাৰ কেঁচা বেৰ ভাঙি ক্ষতিসাধন কৰা দেখিবলৈ পোৱা গ'ল। ইয়াকে লৈ আজি ক্ষোভিত হৈ পৰিলে ক্ষতিগ্ৰস্ত লোকসকল। ভাঙিছে তাৰ ক্ষতিপূৰণ চৰকাৰে দিবই লাগিব, ক্ষতিপূৰণ আমাক দিবই লাগিব, ক্ষতিপূৰণ চৰকাৰে দিবই লাগিব। ভাঙিছে আমাৰ ঘৰ দুৱাৰ ভাঙা মানুহবিলাকৰ ক্ষতিপূৰণ দিবই লাগিব, ক্ষতিপূৰণ দিবই লাগিব। ক্ষতিপূৰণ নিদিলে আমি নামানো, ক্ষতিপূৰণ আমাক দিবই লাগিব। হয়, আজি 12:30 মানত এই বন বিভাগৰ মানে হেৰি লৈ আহিছিলে হাতীখিনাৰ পৰা। তাৰপিছত ইহঁতে খেদি লৈ আহিছে। আহোঁতে মানে হাতীবিলাক যেনেকৈ খেদি আনিব লাগে তেনেকৈ অনা নাই, বুজিছেনে। এই ছাইডেদি মানে পথাৰেদি লৈ যাব লাগিছিলে, কিন্তু ইহঁতে কি কৰিলে আগফালেদি মানে হাতীটোক আগভেটা দিয়াৰ কাৰণে সিহঁতে কি কৰিলে হাতী মানে ঘৰ হৈ দি সোমাই গৈছে। ঘৰ হৈ সোমাই যোৱাৰ কাৰণে সিহঁতে দুৱাৰিকাই বড়ো খেতি দিছিলে কঠীয়া, এই কঠীয়াই গছকি দিছে। তাৰপিছত আমাৰ এই তিলক সতনামীৰ আপোনাৰ গোহালি আৰু পাকঘৰটো ভাঙি দিছে আৰু জেওৰা ভাঙিছে, আমাৰ জেওৰা ভাঙিছে। ইফালে আলুবাৰীত যে জেওৰা ভাঙিছে এইটো ভাঙিছে। তাৰপিছত চেল সতনামীৰ জেওৰা ভাঙি সিহঁতৰ ঘৰেদি পাৰ হৈ গৈ আপোনাৰ ভঁৰাল ঘৰটো অলপ বেকা কৰি দিছে। তাৰপিছত আৰু ইফালে ওম সতনামী বুলি কয়, সিহঁতৰ মানে জেওৰাটো ভাঙি ইফালে পাৰ হৈ গৈছে। তে আমি ভাবোঁ মানে আমাৰ কি হ'লে সৰু বাচ্চাবিলাক বহুত ভয় আতংকিত হৈছে। যদি বন বিভাগে ভালেৰে যদি ইহঁতে যদি খেদি নিয়া হ'লে, মুকলি ঠাইৰ ফালেদি যদি নিয়া হ'লে আজি এইখিনি নহ'লে হয়। এইটো বন বিভাগৰ অলপ মানে সিহঁতৰ দুখৰ কাৰণে আজি এইখিনি ঘটনা হ'বলগীয়া হৈছে। যদি মই ভাবোঁ এওঁলোকে যদি ভালকৈ যদি খেতি নিয়া হ'লে আজি এইখিনি মানে ক্ষতি হৈছে, সিহঁতৰ মানে দায়িত্বটো বেছিভাগ মানে বন বিভাগৰ হয়। আৰু মই ভাবোঁ মানে যিমানখিনি ক্ষতি হৈছে এইটো বন বিভাগে আৰু চৰকাৰে এইখিনি পোষণ কৰিব লাগে। কেইটা পৰিয়ালৰ ক্ষতি হৈছে? এইটো 4-5টামান পৰিয়ালৰ হৈছে। হয়, আজি 12:30 বজাত আমাৰ এই ফৰেষ্টাৰসকলে পগলা হাতী এটা খেদি আনিছে। তেওঁলোকে খেদি আনোতে আমাৰ এই ঘৰ দুৱাৰবিলাক মানে ভাঙি পেলাইছে আৰু তেওঁলোকে খেদি আনোতে ঠিক মানে হাতীৰ মানে ওচৰত তেওঁলোকে দৌৰি আহিব লাগে, কিন্তু তেওঁলোকে নাই। তেওঁলোকে প্ৰায় 1 কিলোমিটাৰ দূৰত আছে, নিলগত আছে। তো গতিকে আমাৰ মানুহবিলাকে বহুত মানে মানুহবিলাকৰ ঘৰ দুৱাৰ ভাঙিছে। আমাৰ এই দুখীয়া মানুহ ইয়াক কয় তিলক সতনামী এই একেবাৰে বেচেৰাই বুঢ়া মানুহ পেৰালাইচিছ হৈ ঘৰত বহি আছে। ল'ৰাজনে তেওঁৰ এই বাপেকক মানে হেৰি কৰিবৰ কাৰণে খুচুৰা ট্ৰিটমেণ্টৰ কাৰণে তেওঁ বাহিৰত কাম কৰিবলৈ গৈছে, আনকি ঘৰখনো পোহপাল দি আছে। তো এনেকুৱা অৱস্থাত তেওঁৰ ঘৰ, ৰান্ধনী ঘৰ বা গোহালি ঘৰ এইবিলাক ভাঙি দিছে। লগতে মানুহবিলাকৰ আমাৰ এইবিলাকৰ মানে চব বাউণ্ডৰী ৱালবিলাক ভাঙিছে। তাৰপিছত চেল সতনামীৰ ঘৰ ভাঙিছে, মোৰ ভঁৰাল ঘৰো মানে ভাঙি দিছে। লগতে দেও সতনামীৰ ঘৰ ভাঙিছে। দুৱাৰিকা সতনামীৰ যিটো মানে আপোনাৰ কি কয় যে কুঠিয়া দিছে, এই কুঠিয়াও হাতীয়ে মানে একেবাৰে গছকি একেবাৰে বৰবাদ কৰি পেলাইছে। গতিকে মই দোষাৰোপ কৰিছোঁ যে যদি হেৰিবিলাকে ফৰেষ্টাৰসকলে যদি হাতীৰ পিছে অহা হ'লে হাতী নিশ্চয় পথাৰে গ'লে হয়, কিন্তু তেওঁলোকে বহু নিলগত থকাৰ কাৰণেই হাতীয়ে আহি আমাৰ গাঁৱত ঘৰ দুৱাৰ বেৰ চেৰ এইবিলাক নষ্ট কৰি পেলাইছে। গতিকে এই ঘৰ দুৱাৰ যিটো ক্ষতিসাধন হৈছে সেইটো আমাৰ বন বিভাগে এইটো আমাৰ ক্ষতিপূৰণটো দিব লাগে, নাইবা আমাৰ চৰকাৰেও এই ব্যৱস্থাটো কৰিব লাগে। তো আমি এতিয়া উপায় নাপাই আমাৰ যিটো মানে দুখীয়া মানুহজনৰ ঘৰটো ভাঙিছে, গোহালি ঘৰ ভাঙিছে, ৰান্ধনী ঘৰ ভাঙিছে,
এই ৰান্ধনী ঘৰ আৰু গোহালি ঘৰ আমি এতিয়া তেওঁৰ বনাই দিব লাগিব। তেওঁৰ ল'ৰা যিহেতুকে ইয়াত নাই, গতিকে আমি ৰাইজে মিলি ঘৰটো বনাই দিম। তো এইখিনিত মানে আমাৰ ল'ৰা ছোৱালীবিলাক চব আতংকিত হৈছে, তাৰপিছত মানে বহুত ক্ষতিসাধন হৈছে। গতিকে এই ক্ষতিসাধনৰ হেৰিবিলাক কোনে বহন কৰিব? এইখিনিতো নিশ্চয় চৰকাৰে দিব লাগিব আমাক। আমাৰ বন বিভাগে আমাক এই হেৰিটো ক্ষতিসাধনটো পূৰাব লাগিব। তো মই ইয়াকে মই দোষাৰোপ কৰিব বিচাৰিছোঁ, আমাৰ বন বিষয়াসকলে যদি সঠিকভাৱে তেওঁলোকে হাতীক পৰিচালনা কৰাহেঁতেন, খেদি লৈ যোৱা হ'লে আমাৰ এই ক্ষতিসাধনবিলাক নহ'লে হয় বুলি মই কওঁ। ঢেকীয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্য ৰিপৰ্ট, ৰিপাব্লিকানী। মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা, আদৰ্শপুৰ বাৰ্লিন নম্বৰ 1। কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা, য'ত আছে আটকধুনীয়া কোঠা, লগতে পাব লাক্সাৰী সুইট আৰু ডিলাক্স ৰুম। তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পচন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু ছুইমিং পুল। দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ।